মিত্ৰতাৰ নামত অখিল গগৈ গৌৰৱ গগৈয়ে নচুৱাই আছে গতিকে মিত্ৰতাক লৈ যদি গৌৰৱ গগৈ বেছি টেঙৰামি কৰে মিত্ৰতাক লৈ যদি গৌৰৱ গগৈ বেছি টেঙৰামি কৰে তেনেহলে অখিল গগৈ সহ্য নকৰে তিতাবৰত এই মন্তব্য কৰিলে অখিল গগৈ মানে মোক এটা কথা কওকচোন অসমৰ মানুহে অকলে নেখেলো বুলি কয় নেকি খুলুচা থকা মানুহে খোলা মানুহে সিধা মানুহ অসমীয়া মানুহ সিধা হয়নে নহয় অসমীয়া মানুহে সিধাকৈ কয় খেলিম বা নেখেলিম অকলে নেখেলো এইটো কি বাক্য হে এইটো ইনডাইৰেক্ট বাক্যটো কেলৈ কৈছে গৌৰৱ গগৈ এইবিলাক আমেৰিকান ষ্টাইল আমাৰতো ইয়াত উলিয়াবহি নালাগে নহয় হয়নে নহয় কওক যদি ক'বলৈ আছে চিধাকৈ কওক তেওঁ ব্ৰিটিছ ষ্টাইল আমেৰিকান ষ্টাইল আমাৰ ইয়াত উলিয়াব নালাগে নহয় তেওঁ কওক যে এলায়েন্স হ'ব আৰু এলায়েন্স আমুক তাৰিখৰ ভিতৰত হ'ব আৰু দেৰি কৰি থাকিলে এলায়েন্সত বিজেপি খুৱাবগৈ নোৱাৰিম হয়নে নহয় এইবিলাক কি অকলে নেখেলোঁ ইমান ডিপ্ল'মেটিক বাক্য কিয় কিহৰ ভয়ত তেওঁ কথাটো ক'বলৈ ভয় কৰিছে কিহৰ কাৰণে তেওঁ পোনপটীয়াকৈ নকয় যে এলায়েন্স কৰিম গৌৰৱ গগৈ ইমান মানে আহিছেহে চব মানুহে মৰম কৰিবলৈ লৈছেহে তেওঁ এনেকুৱা কি বেকা বেকি কথা কোৱা আৰম্ভ কৰিছেহে অলপ বেছি টেঙৰামি কৰিছেনে নাই আপোনালোকে নিজে কওকচোন তিতাবৰৰ মানুহ নহয় আপোনালোকে নিজে কওক যে গৌৰৱ গগৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত বেছি টেঙৰামি কৰিছেনে নাই ইমান বেছি টেঙৰামিটো ভাল নালাগে না তেওঁক চিধা চিধিকৈ কওক যে মিত্ৰতা হ'ব মিত্ৰতা নহয় যদি আমি অকলে অকলে যাওঁ আৰু যদি মিত্ৰতা হয় তেতিয়াহ'লে সঠিকভাৱে মানে ষ্ট্ৰেটেজিটো নিৰূপণ কৰোঁ সেইটো নকৰি আমাক যি ধৰণে নচুৱাই আছে এদিন উল্টা হৈ যাব তেতিয়া গম পাব যেতিয়া এদিন মানুহৰ অসহ্য হৈ কৈ দিব নাই গৌৰৱৰ লগত নোৱাৰি আৰু এই ইয়াৰ বহুত অহংকাৰ হৈছে এইবুলি যিদিনা কৈ দিব তেতিয়া কি হ'ব মই নিজে দেখিছোঁ যে বিজেপি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জনজাতিকৰণৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে সেইটো এটা দাবীক লৈ কৈছে বিজেপিৰ বিৰুদ্ধে হোৱা নাই আৰু তেওঁ কৈছে যে বিজেপিৰ মানুহেই সেই প্ৰতিবাদত যোগদান কৰিছে কিন্তু মই নিজে দেখিছোঁ যে যদি বিজেপিৰ মানুহে তাত যোগদান কৰিছে প্ৰতিবাদকাৰীবিলাকে দাবী উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মা গো বেক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক তাৰমানে বিজেপিৰ সদস্যই হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মতেই বিজেপিৰ সদস্যই কৈছে যে জনজাতিকৰণৰ আন্দোলন কৰিছে আৰু জনজাতিকৰণৰ আন্দোলন যদি বিজেপিৰ সদস্যই কৰিছে তেতিয়াহ'লে জনজাতিকৰণৰ নেতাবিলাকে সকলোৱে বিজেপি গো বেক নৰেন্দ্ৰ মোদী গো বেক নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰক নৰেন্দ্ৰ মোদী বিশ্বাসঘাতক আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক বুলি যি দাবী কৰিছে তেতিয়াহ'লে বিজেপি দলৰ মানুহেও সেইটো দাবী উত্থাপন কৰিছে গতিকে মুখ্যমন্ত্ৰীয়ে বিজেপি দলৰ সদস্যই যিহেতু এতিয়া মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে গতিকে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কথাটো মই একদম স্পষ্টকৈ আপোনালোকক কৈ দিওঁ যে বিজেপি এটা বৰ্ণবাদী দল বৰ্ণবাদী তেওঁলোকে ভাৰতৰ 4 বৰ্ণত বিশ্বাস কৰে তেওঁলোকে অসম আৰু ভাৰতবৰ্ষত ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিব খোজে আৰু সেইকাৰণে তেওঁলোকে তলৰ শ্ৰেণীৰ মানুহবিলাকক যাক আমি জনজাতি কাৰোবাক আমি দলিত কাৰোবাক আমি SC এনেকৈ যাক কওঁ যিবিলাকে তেওঁলোকৰ মতে চৌকল তলৰ জাতি নিম্ন বৰ্ণৰ তেওঁলোকৰ মতে তেওঁলোকে যিহেতু 4 বৰ্ণত বিশ্বাস কৰে সেই মানুহবিলাকৰ অধিকাৰবিলাক বৰ্ণবাদী বিজেপিয়ে কেতিয়াও স্বীকাৰ নকৰে সেইকাৰণে মই ভাবোঁ যে যিবিলাকে বিজেপিৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী আৰু আপোনাৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি জনজাতিকৰণ পাম বুলি ভাবিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মই ভাবোঁ যে এইটো কেতিয়াও সম্ভৱ নহ'ব কেৱল আন্দোলনৰ জৰিয়তে এতিয়া যে মৰাণ জাতিৰ মানুহবিলাকে বিশাল আন্দোলন কৰিছে তেনেকুৱা আন্দোলন আৰু তাৰ পাছত তেওঁলোকে যে এতিয়া কেই তাৰিখৰ পৰা অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে তেনেকুৱা ধৰণৰ বিশাল চৰকাৰক বাধ্য কৰিব পৰা আন্দোলনৰ জৰিয়তেহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া চালাক চতুৰ আৰু 2 নম্বৰী মানুহৰ লগত আলোচনা কৰি কেতিয়াও জনজাতিকৰণ পোৱা সম্ভৱ নহয় তেওঁ এজন বৰ্ণবাদী মানুহ তেওঁ জনজাতিবিলাকক ভাল নাপায় সেইকাৰণে মই সকলোকে জনজাতিকৰণৰ আন্দোলনটো সঠিকভাৱে আগবঢ়াই লৈ যাবলৈ আহ্বান জনাইছোঁ